কামপুৰত বন্যহস্তীৰ সন্ত্ৰাস কন্দলি পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা বন্যহস্তীৰ জাকে তহিলং কৰিছে পথাৰৰ ধান নৈপাম তেতেলিখৰা বেঙেনাআটি অঞ্চলৰ বন্যহস্তীৰ উপদ্ৰৱত কৃষকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি বন বিভাগে হাতীৰ জাকটো খেদি পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত সফল হোৱা নাই বন্যহস্তীৰ উপদ্ৰৱৰ বাবে পথাৰৰ পৰা কেঁচা ধানকে কাটি আনিবলগীয়া হৈছে কৃষকসকলে আমি পৰিৱেশ আপোনালোকক দেখুৱাইছো কামপুৰত বন্যহস্তীৰ সন্ত্ৰাস অব্যাহত আছে কন্দলি পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা বন্যহস্তীৰ জাকে তহিলং কৰিছে পথাৰৰ ধান নৈপাম তেতেলিখৰা বেঙেনিআটি অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱত কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বন বিভাগে এই হাতীৰ জাকটো খেদি পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত সফল হোৱা নাই আৰু হাতীৰ এই উপদ্ৰৱৰ বাবে এতিয়া বিনিত্ৰ ৰজনী কটাবলগীয়া হৈছে কৃষকসকলে কি কব মানে আমাৰ ধৰকচোন ফৰেষ্ট ডিপাৰ্টমেন্টৰ ফালৰ পৰা যদি আহি চৰকাৰৰ ফালৰ পৰা যদি প্ৰশিক্ষণ লগাই চাই পলা যদি অলপমান আগুৰি খামুই বনান অঞ্চলৰ পৰা নি পাহাৰত সোমোৱাই দিয়ে ভাল হ'ব তেতিয়া আৰু এতিয়া যি পকা ধান পকি আছে ধৰক এই ধানবোৰ ধৰক বছৰৰ চাউল ৰাইজৰ এই হাতী জাক পাৰ হৈ যোৱাৰ পিছত বছৰৰ ভাত মাৰ যাব সকলো ৰাইজৰে যাব কাৰণ দুখীয়াই এবিঘা কৈছে ধনীয়ে 10 বিঘা কৈছে হয় নে নহয় তে সকলোৰে লোকচান হ'ব যদি হাতীখিনি পাৰ হয় আৰু খেদি আছে আজি 5টা দিন ধৰি ৰাইজে ইটো পাৰৰ পৰা সিটো পাৰ কৰি আছে ইফালে খেদি দিছে সিফালে বম ধামাকা ফুটাই দিছে ইফালে আহিছে দিনত 2-4 জন আহিছে দেখিছে মাথাৰি পা যে ইয়াতে খাই বৈ চলিয়ে আছে আৰু এতিয়া আহি আছে ধৰক বাবা সকলে লাইন লাগি কোনটো টাইমত কোনফালে পাৰ হ'ব সবে এনে একেৰাহে চাইও থাকিব নোৱাৰো কিমান হাতী আছে তেও হাতী ইয়াত চাবলৈ গ'লে 200 পৰা 250 হাতী হ'বগৈ পোৱালিয়ে ছোৱালীয়ে বাচ্চাই চাচ্চাই আছে ধৰক গাই হাতী আছে এনেকে 40-50ৰ ওপৰত আছে ইয়া পোৱালিও আছে মোটামুটি আপোনাৰ 60-70টাকে সৰু সৰু পোৱালি